মৰ্নিং। ৰাতিপুৱা যেহেতু এক্সাৰচাইজ কৰাৰ পিছত মোৰ মানে ৱেট লছ জাৰ্নিটো আৰম্ভ হয় ৰাতিপুৱা চেক কৰা। আৰু যিহেতু ৰাতিপুৱা আমাৰ 5টা বজাত এক্সাৰচাইজ আৰম্ভ হৈ যায়, 5টা বজাৰ পৰা মই এক্সাৰচাইজ কৰি উঠি গা পা ধুই চেকটো লওঁ। আধা ঘণ্টাৰ ভিতৰত আমাৰ ল'ব লাগে। আৰু ইয়াৰ পিছত দিনটো ডিটক্স ৱাটাৰ আৰু লগতে মগু খাওঁ, আৰু ফল মূলৰ পৰা ধৰি আৰু ভাতৰ লগত যিহেতু চালাড খাবই লাগে, লগতে খাব লাগে দৈ, এইবিলাক খাওঁ। যিহেতু মোৰ এতিয়া ৱেটলেছ জাৰ্নি কমেও 18 দিন হ'ল। 18 দিনত মোৰ প্ৰথম 7 দিনতে 10 দিনতে মোৰ 7-8 দিনতে মানে 2 কেজি ৱেট লছ হৈছিলে। আৰু ইয়াৰ মাজতে এতিয়া যিহেতু মই মাজে মাজে এক্সাৰচাইজ কৰা একদম কমি গৈছে, কেতিয়াবা ঘৰলৈ যোৱা হয়, কেতিয়াবা ক'ৰবাত যোৱা হয়, সেইটো কাৰণে কমি গৈছে। সেইকাৰণে ৱেটটো অকণমান হেৰফেৰ হৈছে। এতিয়ালৈকে মোৰ 3 কেজি হ'ল আৰু এমাহ হোৱাগৈ নাই সম্পূৰ্ণ। এমাহ হ'লে চাগে 4 কেজি হ'বগৈ। আৰু যদি আপোনালোকে বিচাৰে ৱেট লছ কৰিব, কমেণ্ট কৰিব মোক, আৰু দিনটো কি খাওঁ আজি দেখাই যাম। চাওকচোন, ৰাতিপুৱা হৈ গৈছে। আৰু সকলোকে গুড মৰ্ণিং। দিনটো যিহেতু শ্বৰ্ট ভিডিঅ' মই আপোনালোকৰ লগত শ্বেয়াৰ কৰি গৈছোঁ। যিসকলে চাইছে গম পাইছে, যিসকলে চোৱা নাই চাব মোৰ শ্বৰ্ট ভিডিঅ'। কি খাওঁ লাঞ্চত বা ব্ৰেকফাষ্টত আৰু ডিনাৰত, সকলোবিলাক দেখাবলৈ চেষ্টা কৰিছোঁ অকণ অকণকৈ। আৰু এতিয়া চেকটো খাই লওঁ, তাৰপিছত বাকী কাম বন কৰি দিনটো ডিটক্স ৱাটাৰ বনাই ল'ম, ডিটক্স ৱাটাৰ খাই যাব।